হেল্ল' গাইজ, কি খবৰ? ৰশ্মিয়া আন্তা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। এয়া টাইম 9টাই বাজিলেগৈ। বেছি টাইম হোৱা নাই শুই উঠা। আৰু আজি হৈছে ছানডে আমাৰ শুই উঠা অলপ দেৰিও হয়। তেওঁ আজি অলপ সোনকালে উঠিলোঁ। এনেইতো 9:30 10টা বাজেগৈ শুই উঠালে। আজি অকণমান সোনকালে উঠিলোঁ। উঠি পিনি গা চা ধুই আহিছোঁ। কাম আৰু অলপ বাকীয়ে আছে, কাম কৰি ৰেডি হোৱাগৈ নাই। আৰু আপোনালোকে ভাবিছে চাগে গুলুক দেখা নাই, ক'লৈ গ'ল? গুলু নাই, গুলুৱে বাপেকে মাহঁতক আনিব গৈছে, মা দুজনীক। কাৰণ আজি আমাৰ ঘৰত অলপ সৰুকৈ নিয়ম এটা কৰিছোঁ। মানে গুলুৰ অলপ আই দেখা দিছিলে, সেইটো কাৰণে তাৰ অকণমান নিয়ম কৰি দিছোঁ। আগবঢ়াই থোৱা আছিলে, কিন্তু সময়টোৰ অভাৱ কাৰণে সেইকাৰণে অলপ পাছুৱাই দিয়া হৈছিল। আজি টাইম পাইছোঁ কাৰণে আজিয়ে ভাবিলোঁ নিয়মটো কৰি দিওঁ। আৰু বিশেষ মানুহ মতা নাই তেনেকৈ, আৰু ঘৰতো পতাকৈ নাই, ভাবিলোঁ ৰুমতে পাতোঁ। অলপ দিনৰ আগত ঘৰৰ পৰা আহিছোঁহে, বেছি দিন হোৱাও নাই। আকৌ ঘৰলৈ যোৱা মাত্ৰক বহুত স্কুল যোৱা আৰু কিবা কৰা আৰু আকৌ এসোপা কাপোৰ নিয়া, ধেৰ কিবাকিবি জঞ্জাল। সেইকাৰণে ভাবিলোঁ ৰুমতে পাতোঁ, মাহঁতক আনি ইয়াতে মা দুজনীৰ লগতে পাতোঁ বুলি ভাবিলোঁ। মাহঁতে জানে যেতিয়া কাৰণে নিয়মটোৱেই কৰি থওঁ। আৰু সেইকাৰণে নিয়ম কৰিবলৈ কালি বস্তু বজাৰ কৰিলোঁ। আৰু আজি গুলুহঁতে মাহঁতক আনিব গৈছে। আৰু মোৰ কাম অলপ বাকী আছে, ঘৰটো মোচাই নাই বাৰু। তাহাঁতি অহা আগত মুচি মেলি কমপ্লিট হ'ব লাগিব, কাৰণ অলপ শুই উঠাও দেৰি হৈ গ'ল। সেইকাৰণে টাইমটো পটাপট গৈছেগৈ, কাম কৰি আজৰি হোৱা নাই। কাৰণ আই সকামটো অকণমান সোনকালে হ'লে ভালো হ'ব ন, 12টা বজাৰ আগত। সেইটো কাৰণে কাম চামবোৰ কৰি মই আজৰি হৈ লওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকক দেখাই সৰুকৈ অলপ নিয়মটো কৰিছোঁ। এনেকৈ গোঁসাই ঘৰতে আগবঢ়াই থৈছোঁ। আৰু প্ৰসাদে পিঠাগুড়ি কেইটামান তিয়াই থোৱা আছে। প্ৰসাদ এনেকৈ হাজবেণ্ডে তিয়াই থৈ গ'ল, কাৰণ মই গা চা নাই ধোৱাৰ কাৰণে হাজবেণ্ডে গা ধুই তিয়াই থৈ গ'ল। আৰু মোৰ কাম ঘৰ চিজিল কৰি মেলি প্ৰসাদ টুকিব লাগিব। আৰু মই ইমান আইডিয়া নাপাওঁ, তেনেকৈ মাহঁতে কৰি থকা ন, মই ইমান আইডিয়া নাপাওঁ। শিকাই দিলে পাৰোঁ আৰু। এতিয়া বোলো কাম চাম কৰি লওঁ, আপোনালোকক দেখাই যাম দিনটো মই কেনেদৰে পাৰ কৰোঁ। আৰু সকলোখিনি আপোনালোকক দেখাই দিম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। হেল্ল' গাইজ, এতিয়া মাহঁত আহি পালেহি। দেৰিয়ে হৈছে, আহি পোৱা দেৰিয়ে হ'ল। লৰালৰিকৈ যোগাৰ কৰা হৈছে। মই কামত লাগি আছোঁ। আপোনালোকক দেখাইছোঁ ব'লক বাৰু। মাহঁত আহি পাই গ'লি। মায়ে যোগাৰ কৰি আছে, মায়ে যোগাৰ কৰি আছে। হাজবেণ্ডে গুলুক খুৱাই আছে, আৰু তিনিওটাই কিবাকিবি কথাও পাতি আছে। আৰু মায়ে কটা চিঙা কৰি আছে। আৰু মায়ে সিপিনে পায়স বনোৱাত লাগি আছে। আৰু গুলুৱে এইফালে খেলি আছে। তাৰ আজি বহুত উৎপাত হৈছে, কাৰণ দুইজনী আইতাকে পাইছে, মানে বহুত উৎপাত হৈছে। আৰু মায়ে এইপিনে পায়স বনাই আছে। আৰু গাইজ, এতিয়া চাওক, মেখেলা চাদৰ পিন্ধি ল'লোঁ। আৰু এতিয়া সেৱা কৰিবগৈ লাগিব। আৰু তাত বহিবগৈ লাগিব, ঘোষা গাব মাতিবগৈ লাগিব। সেইটো কাৰণে মেখেলা চাদৰ পিন্ধি মেলি ল'লোঁ। কাম আজৰি হৈ গ'লগৈ। আপোনালোকক অলপ দেখাই দিছোঁ, চাওঁ ব'লক। এফালে মায়ে মিঠৈ সানি আছে, আৰু মায়ে সেইফালে যোগাৰ কৰি আছে। আৰু দুইজনী গুলুক নিয়মটো কৰি দিছে, আৰু মানুহ তেনেকৈ মতাও নাই। আৰু মানুহ মাতিলে বহুত বহলীয়াই হৈ পৰে। এতিয়া মাহঁতেই কৰি দিওঁ বুলি ক'লে দুয়োগৰাকীয়ে। আৰু গোটেইখিনি তেনেকৈ সজাই লৈছে। আৰু আমাৰ শাহুমাই সকাম কৰি থাকে, সেইকাৰণে তেওঁ পাৰে অলপ। আৰু মই আৰু মোৰ মায়ে অলপ সজাই মেলি দিছে, গুলুৰ পাত সজাই দিছে। আৰু গুলুক এতিয়া আশীৰ্বাদ দিব।
গুলো দাঁত বিষ ভাল হৈ যাব দেই দাঁত বিষ ভাল হৈ যাব অকণমান অঁ হৈ যাব এইফালৰখন অঁ এইখন অঁ গুলোৱে বহুত উৎপাত কৰিছে আৰু সকাম ভগাৰ পিছত গোটেই আম পপাও পালেহি পাই পিনি গোটেইজন লগ হৈ গাখীৰৰ চাহ খাওঁ বুলি ক'লে চাহ খাই আনিছে চাহ বাকী আনিলে মায়ে গোটেই খাই চবেই মিলি খাইছে মই নাখালোঁ বাৰু মোৰ খাবলৈ মন নগ'লে হেল্ল' গাইছ এতিয়া সেয়া কাম চাম কৰি ৰেডি হৈ এফালে যাবলৈ ওলাই গ'লোঁ এয়া চাওক ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি মেলি কাম চাম চব ৰেডি হ'ল মাও গ'লগৈ সেয়া আৰু শাহুমা আছে তেওঁকে থ'বলৈ যাবলৈ ওলাইছোঁ এতিয়া মাক পপাই লৈ গ'ল এতিয়া চব ৰেডি কৰি থৈ গৈছে মায়েও আৰু এইখিনি চব সামৰি মেলিলোঁ আৰু এতিয়া মাক থৈ আহোঁগৈ আৰু মানে মাক তেনেকৈ নিবলগীয়া নাই মানুহ মানে আনিবগৈও লাগিব থ'বগৈও লাগিব তেওঁ আৰু মেজিকতো যাব নোৱাৰে তেওঁ অলপ বুঢ়া হ'ল সেইটো কাৰণেতো তেওঁ মানে অলপ মানে নিজে যাবলৈ কৰিবলৈ অলপ দিগদাৰ হয় সেয়া এতিয়া ঘৰত যাওঁ আপোনালোকক দেখাই থাকিম চাই থাকিব এয়া আমি ওলাই পিনি আহি আছোঁ মাৰ ঘৰলৈ গ'লোঁ দেৰগাঁৱৰ ফালে মানে সেইফালে মাছ ল'ব লগা আছিলে এয়া জেগাটো দেখিলোঁ মানে যিটো জেগাত সেইদিনাখন এক্সিডেণ্টটো হৈছিল বহুত বেয়া লগা দৃশ্য মানে ভাবিব নলগা এটা দুৰ্ঘটনা হ'ল আৰু যাতে কেতিয়াও এই দুৰ্ঘটনাটো নহওক ভগৱানৰ ওচৰত তাকে মই হেৰি কৰিলোঁ মানে বহুত বেয়া লগা এইটো চক জেগাটো এই জেগাটোতে সেইদিনাখন এক্সিডেণ্টটো হৈছিলে দেৰগাঁৱৰ আৰু দেখি মানে মনটো বহুত দুখ লাগিলে এয়া কিবা কিবি পৰিয়ে আছে বস্তু বাহানি আৰু বেছি বহুত মনটো বেয়া লাগিলে কিন্তু এতিয়া কি কৰিব কিন্তু আৰু যাতে কেতিয়াও নহয় এনেকুৱা আৰু এয়া ঘৰ আহিলোঁ এয়া আহি পিনি এয়া ঘৰ পালোহি গুলু শুই গ'লগৈ গুলু শুই গ'ল এতিয়া এয়া ঘৰ সোমাইছোঁহি আমাৰ গুলু উঠি গ'ল উঠি পিনি এয়া গুলু ফোন লাগি আছে সি এয়া কান্দি আছে বিচনাৰ পৰাই উঠা নাই গুলু কি খাইছে কৈ দিয়া নকয় ইয়াৰ একদম ফোন লাগি আছে কান্দি আছে এয়া ডাইৰেক্টে পিন্ধাই আছে এয়া আমাৰ এগৰাকীয়ে মোবাইল টিপি আছে এটা পিন্ধাই দিয়া আৰু আমি এয়া আড্ডা মাৰি আছোঁ আৰু চবেই হাই কৈ দিয়া কাইলৈ ক'ত যাবা কৈ দিয়া কাইলৈ ক'ত যাবা তেজপুৰ যাম মই হেনো তাই কাইলৈ গাত তাই তৰণিয়ে নাই আজিৰে পৰা তেজপুৰ যাব আৰু
বনোৱা আজি এয়া খানা বনোৱা এয়া ৰান্ধনি আজি জুইতে আৰু টেষ্টি টেষ্টি কি বনাইছে এয়া আজি ৰান্ধনি মই জুইত বনাই ভালেই পাওঁ খালি তাতে আৰু এয়া প্ৰথম মাছ বনাইছোঁ কি কি বনাইছোঁ আপোনালোকক দেখাই চাম বাৰু এয়া প্ৰথম মাছৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া ধুনীয়াকৈ বহি লৈছোঁ আৰু এতিয়া আৰু আমিষ লগাই খাম আৰু বনাই মেলি এয়া আৰু চাই থাকিব আপোনালোকে আমাৰ এফালে ৰান্ধনীয়ে মাংস বনাই আছে এফালে মই এয়া মাছখিনি হ'ল বাৰু নমালো মোৰ লগত অলপ হেল্প কৰি দিছে ফ্ৰাই মই জুইত কৰিছোঁ বনাই মাছৰ খাই লগত বহুত ভাল পাওঁ যদি ৰুমত জুইত বনোৱা নহয় সেইকাৰণে ঘৰলৈ আহিলে খানা মই ডবল হ'ব যিমানখিনি পাৰোঁ জুইতে বনাওঁ এফালে সেয়া খোৱাহে মাংস কথা হৈ আৰু আছে আজি ন এফালে মই মাছৰ ইফালে বনাইছোঁ আৰু এয়া খুৰাকে ভতিজাকে বিলাহী কাটিছে আৰু তাই ভিডিঅ' কোৱা দেখি মুখখন লুকাই দিছেগৈ আৰু তেওঁ উঠি গ'ল তাৰপিছত মই মাংসখিনি বনালোঁ আৰু তেওঁক ক'লোঁ তুমি ল'ৰাৰ লগতে থাকাকৈ মই মাংসখিনি বনাই ল'লোঁ আৰু এয়া চাইফালে চাই দিয়া এয়া খানা আকৌ উলিয়াব লগা হৈছে দেই এয়া আপোনালোকক দেখাম বাৰু চিজিল কৰি লওঁ গুটিখিনি হেল্ল' গাইছ এতিয়া আমি এয়া ৰুম সোমাইছোঁহি ঘৰৰ এয়া ভাত চাত খাই আহি মেলি এতিয়া ৰুম সোমাইছোঁহি আৰু এয়া চাওক চুলি তুলি নপনিয়ালোৱে আৰু যেনেকৈ কাপোৰটো পিন্ধিছোঁ আৰু আহিছোঁহে কাৰণ 9টাই বাজি গ'ল আৰু গাড়ীত অহাহে ইমান হেৰি কৰি থকা নাই আমাৰ গুলুৱে কালাৰ কৰাত ব্যস্ত কি কৰিছা গুলু কেলৈ আঁকিছা গাত লাগিব ইয়াত আঁকা এয়া হাজবেণ্ডে বিচনা ঠিক ঠাক কৰিছে শুবলৈ এইবোৰ কামত বহুত ভাল দেই আৰু এতিয়া আৰু শুই যাওঁ আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আৰু কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মই নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু বহুত টোপনি ধৰিছে ৰাতিপুৱা সোনকালে উঠিব লাগিব আকৌ স্কুল নিব লাগিব পাৰ্লাৰ যাব লাগিব তাতকৈ ইণ্টাৰেষ্টিং কথা হাজবেণ্ড কাইলৈ বহুত সোনকালে যাব লাগিব 6টাতে যাব লাগিব সেইকাৰণেতো বহুত সোনকালে উঠিব লাগিব সেইকাৰণে এতিয়া জল্দি শুই যাওঁ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ বাই বাই